এনেকুৱা আমাৰ ইতিহাস আছে। গতিকে এই কথাবিলাক আমি নহয়, এইটো গোটেই পশ্চিম নলবাৰী নহয়, গোটেই অসমে জানে। এই যিখন সভাৰ বিষয়ত আমাৰ আটা বা আমাৰ দেউতাই কৈছিল, ইয়াৰ মাহাত্ম্য আছে। কি মাহাত্ম্য আছে? আমাৰ পিতাই দেখা মতে আমাক কৈছিল, পিতাই কৈছিল যে মই বহুদিন দেখা পাইছোঁ, তাৰমানে আমাৰ বুঢ়াগোহাঁই দেৱালয় যি বুঢ়া আছে, বুঢ়াগোহাঁই এই দেৱালয় বুঢ়াগোহাঁইৰ ভাগিনাক বুলি কয়। নাই ৰাতি আমাৰ পিতাই দেখা কথা এইটো, তাৰমানে ৰাতি এই ৰাস্তাৰে তাৰমানে এটা বগা ঘোঁৰা ঘাট গৈছিল। এইটো কোনো অনিষ্ট কৰা নাছিল, কাকো গৈছিল, পৰিদৰ্শন কৰিছিল আৰু আহিছিল। এটা ঘটনা ঘটিছিল ইয়াতে, যেতিয়া এই জামতল পাঠকপাৰা আমাৰ দুচুপাত কিবা এটা কাৰণত এটা চোৱা লাগিছিল। চোৱা লগাত আমাৰ বুঢ়াগোহাঁই যায় বিহামপুৰ যি আছে, বিহামপুৰৰ গছৰ এডালত উঠি আছিল। তেতিয়াতো ইয়াত তাৰমানে কলেৰা লাগি বহুত মানুহ মৰিল, এটাৰ পিছত এটা যাই থাকিব লাগে। তেতিয়াই বুঢ়াগোহাঁই কৈছিল যে মই তাৰপৰা গুচি আহিছোঁ, মই বিহামপুৰৰ এডাল গছৰ উঠি আছোঁ, আপোনালোকে আহি মোক আদৰি নিয়ক, নহ'লে কিন্তু জামতল পাঠকপাৰা শেষ হৈ যাব। তেতিয়া তাল নাম হ'ল আৰু তিনিমহীয়া তাল নাম। আৰু তাৰ পৰা এই বুঢ়াগোহাঁই ঢলে আদৰি আনি ইয়াত সংস্থাপন কৰিলে। তাৰপিছত মানে আমাৰ যিটো কলেৰা এইটো হেৰি হ'ল। গতিকে এইখিনি ইতিহাস বহুত আছে। গতিকে এইখিনি কৰি মই সামৰণি মাৰিছোঁ। তো ১৬৭তম জামতল পাঠকপাৰা ৰাজহুৱা মহোৎসৱৰ আজি ২৮ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু 1 ফেব্ৰুৱাৰীত আমাৰ হোমযজ্ঞ হ'ব আৰু বিভিন্ন শিতানত থকা বিভিন্ন কাৰ্যসূচীসমূহ আছে। আপোনালোকে সেই কাৰ্যসূচীসমূহ এই নিউজৰ দ্বাৰা বা এই সংবাদ মাধ্যমৰ দ্বাৰা আপোনালোকে গম পাব। আৰু এই বিষয়ৰ ওপৰত আমাৰ জ্যেষ্ঠ আছে, আমাৰ বিপিন বৰ্মন কাৰ্যকৰী সভাপতি, আমাৰ উপসভাপতি আছে নৰকান্ত বৰ্মন ছাৰ, আমাৰ দেৱৰাজ বৰ্মন খুৰা আৰু প্ৰাক্তন সম্পাদক ফুলেন বৰ্মনদেৱ, তেখেতসকলে ইয়াৰ বিষয়ত ক'ব দুআষাৰ। আজিৰে পৰা ১৬৭তম জামতল পাঠকপাৰা ৰাজহুৱা সভা মহোৎসৱৰ আৰম্ভণি হৈছে। আৰম্ভণিতে প্ৰথম কাৰ্যসূচী আছিলে আমাৰ স্বচ্ছ অভিযান, দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন, তৃতীয় কাৰ্যসূচী আছিলে আমাৰ স্মৃতি দৰ্পণ, চতুৰ্থ কাৰ্যসূচী মন্দিৰৰ দ্বাৰ উন্মোচন, সভা মহোৎসৱৰ দ্বাৰ উন্মোচন, আৰু পঞ্চম কাৰ্যসূচী আছিলে আমাৰ মহাপ্ৰভু বুঢ়াগোহাঁইক আসনখন আমাৰ নিমন্ত্ৰণ কৰে। আমাৰ এই অঞ্চলৰ মানুহে নিমন্ত্ৰণ ৰক্ষাৰ্থে ইয়াৰ পৰা ওলাই গ'ল। আপোনালোকে দেখাই পাইছে আজিৰ কাৰ্যসূচী এইখিনিয়ে। আৰু ৰাতি নিশা 9 বজাত আছে আমাৰ অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা। আৰু অহাকালিও সেনেকৈ আছে দিনজোৰা কাৰ্যসূচীৰে। আৰু অহা 1 তাৰিখে আমাৰ ৰাজহুৱা হোমযজ্ঞ আৰম্ভ হ'ব ৰবিবাৰে। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে গোটেইখিনি ৰাইজক আমি উপস্থিত হ'বলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এইখিনিয়ে 5 দিনীয়া কাৰ্যসূচীৰে আজি শুভ আৰম্ভণি আমাৰ, আৰু 4 দিন আছে আজিৰ পিছত। শেষ হ'ব অহা ৰবিবাৰ 1 তাৰিখ, আৰু সেইদিনা হোমযজ্ঞ আৰম্ভ হ'ব। এই সভাখন বহু বছৰ হ'ল, আৰু 6 বছৰ হ'ল এনেকৈ চলি আহি আছে আজিলৈকে। ভালে বঢ়িয়াই ভাই হাজাৰ কি আছে আহি এনেকৈ ভগৱানক ভাবি এতিয়ালৈকে ইনাম পৰ্য পাইছে আৰু এইখিনিয়ে। পোনপ্ৰথমতে আমাৰ সংবাদ মাধ্যমলৈ জামতল পাঠকপাৰা সমূহ গঞা ৰাইজৰ ফালৰ পৰাই ধন্যবাদ থাকিল। এই ১৬৭তম যি হৈছে এইখন সভা তাৰমানে প্ৰথম আছিল 7খন খেল, মোটামুটি আমাৰ কেন্দ্ৰতলগিলি আছিল। আমি মানে সেই যিবিলাকে আগৰ ব্যক্তিবিলাকে মহান ব্যক্তিবিলাকে কৰি থৈ গৈছিল বা আমিতো দেখা নাই, আমি শুনি আছোঁ। 7খন খেলৰ আছিল। যাই এতিয়া আমাৰ দুখন চুবাই, এখন হ'ল জামতল আৰু পাঠকপাৰা চুবাই লগ লাগি আমি এই সভাখন কৰোঁ যদিও আমি পৰিচালনাহে কৰোঁ, কিন্তু এতিয়া আৰু বৃহত্তম ৰাজহুৱা হিচাপত হৈছে। গতিকে সেইটাগিলি বৰ্তমান ১৬৭ বছৰ হৈ আছে। এইখিনিয়ে আৰু জয়তে মই এই নিজ টাইমলৈ মই আমাৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইতিহাসৰ বিষয়ে আমাৰ অলপ দেৱৰাজ বৰ্মনে ক'লে বা আমাৰ জ্যেষ্ঠ আমাৰ দাদাইও ক'লে যে এতিয়া বৰ্তমান 7 খেলৰ আছিল যদিও আমি 2 খেলেই কৰোঁ।
আৰু এই বিষয়ে আমি বিশেষ নাজানো যদিও আমাৰ দাদা আছে বৰ্তমান 92+, তেখেতে জানে, হয়তো হেৰিৰ কাৰণে ক'ব পৰা নাই, সম্পূৰ্ণ জানে। আৰু আমাৰ ইয়াৰ পৰা যিবিলাক সভাপতি হওক সম্পাদক হওক যিবিলাকে চলাইছিল তেওঁলোকে আজিৰ দৰে চলা নাছিল ইতিহাসটো। আজি যিটো নতুনত্ব আগৰ তেনেকুৱা নাছিল। আমাৰ এই হাতখেৰে লগ লাগি আমাৰ চাইন দিছিল, আমাৰ মঞ্চ কৰিছিল, তেনেকুৱা মঞ্চ নাছিল। আৰু এই চাইন মানে বিন্ধা কাটিব গৈছিল, বিন্ধা কাটি আনি চাইন দিছিল। আৰু ইয়াত ইতিহাস আছে, অতীততে আমাৰ এই জামতল পাঠকপাৰা যিখন সভা, এই সভাত জুয়ো লাগিছিল, এইটো এটা আমাৰ হেৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।